हेलो दोस्तों आको उभति आइसो नतुन एटा भिडियोर मजत आजिर भिडियोটো अलपमान कन्ट्रोभार्सियल हबो सो एटो क्वेश्चन आमार प्रत्येकरे मनत एबार নহলে एबार आहे जे এই ইউনিভার্স आमार पृथ्वीर क्रिएशन केनेके हल तो बहुत मानुहे एटा साधारण कमन सेन्सर पर एटा कथा मानुहे सबे कय आरो जे आमार पृथ्वी इमान धुनियाके बनवा माने अक्सिजेन जदि ना থাকিলে হয় মানুষ জীয়াই থাকিব নোৱাৰে পানী নাথাকিলে মানুষ জীয়াই থাকিব নোৱাৰে তো যিবোৰ বস্তু মানুষ জীয়াই থকাৰ কাৰণে ইম্পৰ্টেন্ট সব বস্তু পৃথিৱীত আছে হ্যাঁ পৃথিৱী দূৰত্ব সূৰ্য দূৰত্বৰ পৰা এটা নিৰ্দিষ্ট দূৰত আছে খুব বেছি দূৰত নাই খুব বেছি ওচৰত নাই যাৰ কাৰণে মানুহ বা বিভিন্ন জীৱ জন্তু ইয়াতে সাৰ্ভাইভ কৰিব পাৰি আছে আৰু সবে কয় এই ইমান পাৰফেকশন এনে এনে হৈ যাব নোৱাৰে ঠিক আছে কোনবা এজন বিধাতা বা ক্ৰিয়েটাৰ গড থাকিব লাগিব জনে এই গুটেইখিনি ধুনিয়াকে ডিজাইন কৰিছে কনস্ট্ৰাক্ট কৰিছে সো এই থিওৰিটো যিমান ইজি লাগে তেনেকুৱা ইজি নহয় মই এই কথাটোৰ ওপৰত বহুত চিন্তা কৰিছো আৰু ৰিসেন্টলি মোৰ যোৱা সামাৰ ভেকেশনত মই এটা থিওৰি বনাইছো এই থিওৰিটো এথিজমক অলপমান প্ৰমোট কৰা যেন ফিল হ'ব কিন্তু ভিডিওৰ এন্ডিংত মই সেই থিওৰিৰ কিছুমান ড্ৰবেক্স কম যিবোৰে সেই থিওৰিটোক ৰেজিষ্ট কৰে কিছুমান এসপেক্টত সো বেছি দেৰি নকৰাকে ভিডিওটো স্টাৰ্ট কৰো লেটস স্টাৰ্ট দ্য ভিডিও সো গাইস আমি এই থিওৰিটো বুজাৰ কাৰণে এটা সিম্পল এক্সাম্পল লম সাপোজ ৰামু নামৰ এজন ল'ৰা আছে সেই ল'ৰাজন বহুত বেয়া পঢ়া শুনাত একাডেমিক্সত বহুত বেয়া মানে ইভেন তাৰ নিজৰ নামও লিখিব নোৱাৰে ভালদৰে এতিয়া কোনবা এজন মানুহ যদি আহি কয় যে এই ৰামু ইউপিএসসি পৰীক্ষাত ক্ৰেক কৰিব পাৰে ইউপিএসসি ক্ৰেক কৰিব পাৰিব তেতিয়া এই কথাটো ওৱান কাইণ্ড অফ জোক হ'ব ন সবে হাঁহিব নিজৰ নাম লিখিব নোৱাৰে আৰু ইউপিএসসি কেনেকৈ ক্ৰেক কৰিব নোৱাৰে কিন্তু এটা যদি কণ্ডিশ্যন বান্ধি দিয়া হয় যে হাইপাৰথেটিকেল কণ্ডিশ্যন যে ৰামুৱে বছৰত 100 বাৰ পৰীক্ষা দিব পাৰিব ইউপিএসসি পৰীক্ষা আৰু ৰামু 1 লাখ 2 লাখ মানে ইনফাইনাইট টাইম লৈকে পৰীক্ষা দিয়ে থাকিব পাৰিব এটা কথা হ'ল ইমান বছৰ ৰামু কেনেকৈ জীয়াই থাকিব তো আমি ধৰি লৈছো আমি জাস্ট এজিউম কৰি লৈছো যে ৰামু ইমৰ্টেল আমাৰ বুজাৰ মানে আমাৰ আন্ডাৰষ্টেণ্ডিঙৰ ইজি কৰাৰ কাৰণে আমি ধৰি লৈছো ৰামু ইমৰ্টেল আৰু হি ইনফাইনাইট এটেম্প দিব পাৰিব ঠিক আছে অসংখ্যবাৰ পৰীক্ষাত বহিব পাৰিব আৰু পৰীক্ষা দিব পাৰিব এতিয়া যেতিয়া 1 কৰোৰ 2 কৰোৰ বাৰ ৰামুৱে পৰীক্ষাত বহিব ইউপিএসসি পৰীক্ষাত তেতিয়া কিন্তু প্ৰবাবিলিটিটো জিৰ' হৈ নাথাকে যে হি ফেইল কৰে বা হি ক্ৰেক কৰিব নোৱাৰে তেতিয়া নিশ্চয় এটা প্ৰবাবিলিটি থাকিব যে ৰামুৱে ইউপিএসসিৰ নিচিনা এক্সামো ক্ৰেক কৰিব পাৰিব তো পাৰ্থক্যটো হ'ল যে আমি চেম্পল স্পেচখিনি ভৰাই দিছোঁ প্ৰথমত ৰামক এটা শ্বৰ্ট ৰেঞ্জ দিয়া হৈছিল ভাবা হৈছিল 5-6 বছৰ এটেম্প দিব পাৰে এজনে ইউপিএসসি সো কোনো পদ্ধতিৰে ৰামে ক্ৰেক কৰিব নোৱাৰে কিন্তু যদি ইমান বেছি ক্ৰোৰ্ছ এণ্ড ক্ৰোৰ্ছ অফ বাৰ এটেম্প দিব দিয়া হয় তেতিয়া যিমান বেয়া ষ্টুডেণ্টে নহওক কিয় ৰামু তাৰ প্ৰায় 100% প্ৰবাবিলিটি থাকে যে সি ইউপিএসসি ক্ৰেক কৰিব পাৰিব ঠিক তেনেকৈ যেতিয়া বিগ বেং যোনটো থিওৰি এইটো এটা বেলেগ চাইণ্টিফিক আইডিয়াৰ ওপৰত বেছড হয় সেইটো ক'ব নাযাওঁ মই কিন্তু যোনটো বিগ বেং থিওৰিৰ পৰা এজিউম কৰা হয় যে বহুত বিলিয়নছ এণ্ড বিলিয়নছ অফ ষ্টাৰ্ছ ক্ৰিয়েট হৈছিল তো এতিয়া কথা হ'ল যে সেই ছেম কনচেপ্টখিনি মই তাত যদি লগাওঁ যে সেই বিলিয়নছ এণ্ড বিলিয়নছ অফ ষ্টাৰ্ছৰ ভিতৰত হয়তো চাম বিলিয়নছ অফ ষ্টাৰ্ছ এ ফিউ বিলিয়নছ অফ ষ্টাৰ্ছ বহুত এক্সট্ৰিমলি লাৰ্জ চাইজৰ আছিল কিছুমান এক্সট্ৰিমলি স্মল সাইজৰ আছিল কিন্তু কিছুমান এটা ফেভাৰেবল সাইজৰ আছিল যেনেকৈ আমাৰ চান বহুত বেছি সৰুও নহয় আৰু বহুত বেছি ডাঙৰো নহয় এটা ফেভাৰেবল সাইজ এতিয়া ধৰা হ'ল যে মোটামুটি 10 বিলিয়নছ ষ্টাৰ্ছ এনেকুৱা আছিল যিবোৰৰ মানে সাইজটো এটা মানে ফেভাৰেবল সাইজ হয় এতিয়া এই সব ষ্টাৰ্ছবোৰৰ ভিতৰতো কিছুমান ষ্টাৰ্ছৰ সোলাৰ চিষ্টেম আছিল আৰু কিছুমানৰ নাছিল তো ধৰা হ'ল something around 50 millions but something millions and millions of stars had their own solar system আৰু যিবোৰৰ solar systems আছিল এই যে মিলিয়ন ষ্টাৰ পৰা solar system আছে
সেইবোৰৰো দেখা গ'ল যে কিছুমান প্লেনেট আছে যিবোৰ সেই মানে সেই পাৰ্টিকুলাৰ স্থানটোৰ পৰা এটা নিৰ্দিষ্ট দূৰত্বত আছে, যিটো দূৰত্ব ফেভাৰেবল হয় এটা বায়'স্ফিয়াৰ ক্ৰিয়েশ্যনৰ কাৰণে। এতিয়া আমি এই ধৰণে যেতিয়া এটা প্ৰবাবিলিটি এক্সক্লুড কৰি গৈ থাকিম, এটা প্ৰবাবিলিটি এক্সক্লুড কৰি গৈ থাকিম, যে ধৰা হ'ল কিছুমান এনেকুৱা আছিল, কিছুমান এনেকুৱা আছিল, কিছুমান এনেকুৱা আছিল, কিছুমান এনেকুৱা আছিল, লাষ্টত গৈ আমি কমচে কম 2টা বা 4টামান মানে প্ৰবাবিলিটি পাম বা এনেকুৱা কিছুমান গ্ৰহ পাম য'ত নেকি গোটেইকেইটা ফেভাৰেবল কণ্ডিশ্যন ছেটিছফাই কৰে, যে সেইটো সূৰ্যৰ পৰা এটা নিৰ্দিষ্ট দূৰত্বতো আছে, তাৰ সূৰ্যটো ইমান ডাঙৰো নহয়, মানে চব ধৰণৰ কণ্ডিশ্যন ছেটিছফাই কৰি আছে। আৰু এনেকৈ আমি এটা কথা ক'ব পাৰোঁ যে ইউনিভাৰ্চৰ ক্ৰিয়েশ্যন প্ৰবাবিলিটি মানে সম্ভাৱিতাৰ দ্বাৰা হৈছিল, য'ত ইনফাইনাইট পচিবিলিটিছ আছিল, ইনফাইনাইট পচিবিলিটিছ, তাৰে ভিতৰত জাষ্ট 1টা বা 2টা পচিবিলিটিয়ে বায়'স্ফিয়াৰ ফৰ্মেশ্যনৰ কাৰণে ফেভাৰেবল কণ্ডিশ্যন ক্ৰিয়েট কৰিব পাৰিছে। আৰু ইন এডিশ্যন টু ডেট এটা কথা ক'ব পৰা যায় যে এই যে ইউনিভাৰ্চৰ ক্ৰিয়েশ্যন বা আমাৰ বায়'স্ফিয়াৰ পৃথিৱীৰ যে ক্ৰিয়েশ্যন, তাৰ কাৰণে টাইমৰ যোনটো সীমা সেইটো অসংখ্য আছিল। লাখছ এণ্ড লাখছ, মিলিয়নছ এণ্ড মিলিয়নছ ইয়াৰ্ছ আছিল পৃথিৱীৰ কাৰণে নিজক ডেভেলপড কৰি লোৱা, যাতে মানুহে তাত থাকিব পাৰে। তো এই থিয়ৰিটো জনাৰ পিছত এনেকুৱা লাগিব পাৰে দেন আমি স্পণ্টেনিয়াছলি সৃষ্টি হৈছোঁ, কোনো সৃষ্টিকৰ্তাৰ কনচেপ্টৰ প্ৰয়োজন নাই আমাৰ সৃষ্টিক ব্যাখ্যা কৰাৰ কাৰণে। কিন্তু ইয়াতে ঘটনাটো শেষ হৈ নাযায়। যদি আমি তেনেকেই প্ৰবাবিলিষ্টিকভাৱে সৃষ্টি হৈছোঁ, এতিয়া তাৰ সৃষ্টি হোৱাৰ পিছতো সময় গৈ আছে, বহুত সময় গুচি গ'ল। তো বহুতকেইটা ফিজিকেল ফেনমেনা আমাৰ স্পেচত হৈ আছে। কেতিয়াবা এষ্ট্ৰয়েড আহি খুন্দা মাৰি আছে কিছুমান গ্ৰহত, কিছুমান গ্ৰহৰ সন্মুখত যোনবোৰ ষ্টাৰ আছে সেইবোৰ কলাপছ কৰি আছে। তো এনেকুৱা বহুত ধৰণৰ ফেনমেনা স্পেচত হৈ থাকে, কিন্তু তথাপি আজিলৈকে পৃথিৱীৰ লগত এনেকুৱা কোনো ধৰণৰ কোইনচিডেঞ্চ হোৱা নাই যাৰ কাৰণে পৃথিৱী ধ্বংস হৈ যাব। আমাৰ বৃহস্পতি গ্ৰহই কিমান উল্কাপিণ্ড, কিমান ধৰণৰ মানে সৌৰজগতৰ আৱৰ্জনাৰ পৰা আমাক ৰক্ষা কৰি আহিছে। তো এই বস্তুবোৰ দেখাৰ পিছত না আমি 100% চিয়'ৰ হৈ মানে কোনো ধৰণৰ কনক্লুশ্যন ড্ৰ কৰিব নোৱাৰোঁ। কিন্তু যোনটো থিয়ৰি মই প্ৰথমত প্ৰভাইড কৰিলোঁ, এইটো এটা ষ্ট্ৰং আইডিয়া দিব পাৰিব যে probability may also has any some contribution in the creation of the biosphere. So it was just more এটা ধাৰণা আছিল, এটা মোৰ এটা নিজৰ পাৰ্চনেল থিয়ৰি। মেবি সাম ফিলচফাৰ্ছ কথাটো আগতেও ভাবিছে কিছুমান চাইণ্টিষ্টে, কিন্তু মই জাষ্ট শ্বেয়াৰ কৰিব লগা আছিল, কথাটো শ্বেয়াৰ কৰিলোঁ। চ' আজিৰ কাৰণে এইখিনিয়ে, ধন্যবাদ।